জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অসমীয়ালৈ অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৩৩ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৭৬ৰ পৰা ৭৮, শ্লোক ২৫৫ৰ পৰা ২৬৩। আগৰ খণ্ডসমূহত আমি গুৰু প্ৰাৰ্থনা, গুৰুৰ পৰিভাষা, গুৰুৰ ৰূপ বৰ্ণনাৰ লগতে গুৰুৰ প্ৰকাৰ ভেদ আৰু বিভিন্ন প্ৰকাৰৰ সন্ন্যাসীৰ বিষয়ে বৰ্ণনা শুনিলোঁ। ইয়াৰ উপৰিও শুদ্ধ যোগীৰ পৰিভাষা, লক্ষণ, তেওঁলোকৰ প্ৰতি বাঞ্ছনীয় আচৰণৰ বিষয়ে জানিলোঁ। ভ্ৰষ্ট যোগীৰো পৰিভাষা, ভক্তৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়েও শুনিলোঁ। তদুপৰি গুৰুমণ্ডলীৰ পৰিভাষা আৰু গুৰুমণ্ডলীৰ অন্যান্য সদস্যসকলৰ বিষয়ে শুনিলোঁ। আজি আমি বিশ্ব আৰু ধৰাৰ প্ৰগতিৰ ক্ষেত্ৰত সৎ গুৰুমণ্ডলীৰ দিব্য ভূমিকাৰ বিষয়ে জানিম আৰু শিকিম। দৃশ্য বা অদৃশ্য জগত গুৰু শক্তিৰে সঞ্চালিত। 5 সৎগুৰুৰ দ্বাৰা প্ৰভু ইচ্ছাৰে চলে ধৰা। দৃশ্যমান আৰু বা অদৃশ্যমান জগত গুৰু শক্তিৰে সঞ্চালিত হয়। প্ৰভুৰ ইচ্ছা অনুসৰি 5 গৰাকী সৎগুৰুৰ দ্বাৰা এই পৃথিৱী সঞ্চালিত হয়। পঞ্চ সৎগুৰুৰ মাজে পৰম সৎগুৰু ঊৰ্ধে, জগতগুৰু নামান্তৰে, অধ্যাত্ম শাসক বিশ্বৰে। তেনে 5 গৰাকী সৎগুৰুৰ মাজত এগৰাকী পৰম সৎগুৰু থাকে। ভিন্ন ভিন্ন নামেৰে পৰিচিত জগতগুৰুসকলেই পৃথিৱীৰ আধ্যাত্মিক শাসক। গুৰুমণ্ডলীৰ অধীন কাৰ্যতৰত যোগীগণ শ্ৰীগুৰুৰ ইচ্ছানুসাৰে সদা কৰ্মৰত ধৰাতে। গুৰুমণ্ডলীৰ অধীন এনে যোগীসকলে কাৰ্যত নিমগ্ন হৈ থাকে আৰু শ্ৰীগুৰুৰ ইচ্ছা অনুসাৰে পৃথিৱীত সদায় কৰ্মত প্ৰবৃত্ত হৈ থাকে। বিশ্ব সঞ্চালন যোজনা গঢ়ে শ্ৰীগুৰু বিশ্বমনা। সেই যোজনা ৰূপায়ণ কৰে যে সিদ্ধ সন্তগণ। বিশ্বমনা শ্ৰীগুৰু মণ্ডলীয়ে বিশ্বৰ সঞ্চালনৰ যোজনা তৈয়াৰ কৰে আৰু সিদ্ধসন্তসকলে সেই যোজনা ৰূপায়ণ কৰে। দৈবিক কৰ্মৰ নিমিত্তে সদা উৎসুক যোগীয়ে গুৰুমণ্ডলীৰ আজ্ঞাৰে যোগীমণ্ডলী কাৰ্য কৰে। তেনে দিব্য কৰ্ম কৰিবৰ বাবে যোগীসকল সদায় উৎসুক হৈ থাকে আৰু গুৰুমণ্ডলীৰ আজ্ঞাৰে যোগীমণ্ডলীয়ে কাৰ্য সম্পাদন কৰে। অন্য কৰ্মীৰ সপ্ত স্তৰ, প্ৰতি স্তৰৰো সপ্ত স্তৰ, হাতে হাতে পূৰণ কৰা ৪৯ স্তৰ ধৰা। অইন কৰ্মীসকলৰ বাবে 7টা স্তৰ থাকে। প্ৰতিটো স্তৰতে আকৌ 7টাকৈ স্তৰ থাকে। 7ক 7ৰে যদি পূৰণ কৰোঁ 49 স্তৰৰ কৰ্মী থাকে। স্বল্পযোগীৰ উচ্চ স্তৰ, বহুযোগীৰ নিম্ন স্তৰ। সূক্ষ্ম আধ্যাত্মিক লোকৰ কৰ্ম চলে এনে প্ৰকাৰ। বহু কম যোগীৰ ক্ষেত্ৰতহে উচ্চ স্তৰ প্ৰাপ্ত হয় আৰু অধিকাংশ যোগী নিম্ন স্তৰৰে হৈ থাকে। সূক্ষ্ম আধ্যাত্মিক লোকত এনেদৰেই কৰ্ম সম্পাদন হয়। যোগীৰ যোগ্যতানুসাৰে কৰ্মত লগাই গুৰুৱে। নিম্ন স্তৰে বা উচ্চ স্তৰে স্থান আৰু কাল বিশেষে। যোগীৰ যোগ্যতা অনুসৰি শ্ৰীগুৰুৱে স্থান আৰু কাল বিশেষে নিম্ন স্তৰত বা উচ্চ স্তৰত কৰ্মত নিয়োজিত কৰে। হে গুৰুদেৱ দিব্যপ্ৰাণ, ধৰাত কৰি পদাৰ্পণ কৰা যে ধৰাৰ প্ৰগতি, সঞ্চাৰী নৱ ৰীতি নীতি। হে দিব্যপ্ৰাণ গুৰুদেৱ, আপুনি পৃথিৱীত পদাৰ্পণ কৰি নতুন ৰীতি নীতিৰ প্ৰসাৰ কৰে আৰু ধৰাৰ প্ৰগতি সাধে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।